ডিয়াৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেশ্যন নম্বৰ 8 ছায়েন্স এই লেশ্যনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনিৰ উত্তৰখিনি কৈ দিবলৈ মই চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। তোমালোকে চোৱা, কুৱেশ্যনটো আছিল যে হাউ ডাজ এভৰিথিং ৱাৰ্ক, অৰ্থাৎ সকলোবোৰ কাম কেনেকৈ সম্ভৱপৰ হয় বা কেনেকৈ হয়। আনচাৰটো তোমালোকে এনেধৰণে লিখিবা, এভৰিথিং ৱাৰ্কছ বিকজ অফ ছায়েন্স, বিজ্ঞানৰ বাবেই সকলোবোৰ কাম সম্ভৱপৰ হয়। ঠিক আছে, এনেধৰণে লিখিবা। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰত দিছিল হোৱাট কুড উই মেক উইথ ছায়েন্স, আমি বিজ্ঞানৰ সহায়ত কি বনাব পাৰোঁ। তোমালোকে এনেধৰণে লিখিব পৰা যে উই কুড মেক এ ফোন অৰ এ কম্পিউটাৰ উইথ ছায়েন্স, আমি বিজ্ঞানৰ সহায়ত এটা ফোন অথবা এটা কম্পিউটাৰ আমি বনাব পাৰোঁ, হয়নে? এনেধৰণে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এতিয়া চাওঁ আহা আমি 3 নম্বৰ প্ৰশ্নটোত কি দিছে। 3 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰশ্নটো আছিল হোৱাট উইল এক্সপ্লেইন নেচাৰ এণ্ড ট্ৰিজ, হোৱাট উইল এক্সপ্লেইন নেচাৰ এণ্ড ট্ৰিজ। আনচাৰটো তোমালোকে লিখিবা এনেধৰণে, নেচাৰ এণ্ড ট্ৰিজ উইল এক্সপ্লেইন ছায়েন্স। ঠিক আছে, নেক্সট তোমালোকে চাবা 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰত দিছিল ফাইণ্ড আউট ছাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম, কবিতাটোৰ পৰা বা পয়েমটোৰ পৰা কেইটামান ৰাইমিং ৱৰ্ড অৰ্থাৎ ছন্দৰ মিল থকা শব্দ আমাক কি কৰিব দিছে, বিচাৰি উলিয়াবলৈ দিছে। ইয়াত মই তোমালোক 3টা লিখি দিছোঁ, যেনে তোমালোকে চাবা ফোন ক্লন, ঠিক আছে, ফোন ক্লন, তাৰপিছত ক্লিয়াৰ ডিয়াৰ, কাৰ ফাৰ। ঠিক আছে, এইকেইটা হৈছে ৰাইমিং ৱৰ্ড অৰ্থাৎ ছন্দৰ মিল থকা শব্দ। তোমালোকে এনেধৰণে ইয়াৰ আনচাৰখিনি লিখি ল'বা। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি তোমালোকৰ কিবা ডাউট থাকি গ'ল তোমালোকে আমাক হোৱাটছআপতো মেছেজ কৰি সুধিব পাৰিবা। ইয়াৰ PDF-সমূহ তোমালোকে আমাৰ এপত পাবা। যদিহে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত ক্লিক কৰা আৰু তাৰ পৰা আমাৰ এপটো ডাউনলোড কৰি